নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি ফল। আজি হৈছে 24 মাৰ্চ 2026 অসমীয়া 9 চ'ত মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:10 আৰু সূৰ্যাস্ত সময় 5:23। আজি হৈছে জ্যৈষ্ঠী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হৈ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন আকৰ্ষণীয় হ'ব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ প্ৰতি সৌজন্যশীল আচৰণ বজাই ৰাখক। সৰু সৰু বিষয়ক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই। নতুন বন্ধুত্ব গঢ় লৈ উঠিব পাৰে। বৃষ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়িক প্ৰচেষ্টাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব। যদি আপুনি উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ কথা ভাবিছে তেন্তে সেয়া সম্ভৱ হ'ব পাৰে। আপোনাৰ বাকপটুতা আৰু যোগাযোগৰ দক্ষতাক অতিশয় শলাগ লোৱা হ'ব। আপুনি নতুন প্ৰকল্প আৰম্ভ আৰু ৰূপায়ণ কৰিব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। মিথুন ৰাশি। আজি যদি আপুনি কিবা বস্তু ক্ৰয় কৰিছে তেন্তে দৰদাম কৰক। সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। অধীনস্থ কৰ্মচাৰীৰ সৈতে বিবাদ হ'ব পাৰে। ঋণ দিয়া বা ঋণ লোৱাৰ ক্ষেত্ৰত আৰ্থিক লোকচান হ'ব পাৰে। উপহাৰৰ ৰূপত আপুনি ধন লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কিছু আনন্দদায়ক খবৰ পোৱাৰ ইংগিত পোৱা গৈছে। আপোনাৰ মাতৃৰ ফালৰ পৰা শুভ খবৰ পাব পাৰে। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত অভাৱনীয় বাধাসমূহ সমাধান হ'ব। অনলাইন গেমৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব। মডেলিং আৰু ফেশ্বনৰ ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ বাবে এই দিনটো শুভ। সিংহ ৰাশি। আপুনি হয়তো কোনো আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব। আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত ডাঙৰ পৰিকল্পনা প্ৰস্তুত কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি যথেষ্ট অধ্যৱসায়ী হ'ব। আপুনি বৌদ্ধিক সাধনাত অংশগ্ৰহণ কৰিব আৰু হয়তো গুপ্ত বিষয়ৰ অধ্যয়নত ডুব যাব। আপুনি আপোনাৰ পৰিকল্পনা সময়মতে সফলতাৰে সম্পূৰ্ণ কৰিব। কন্যা ৰাশি। চৰকাৰী বিষয়ক লৈ আপুনি কিছু চিন্তিত অনুভৱ কৰিব পাৰে। জ্যেষ্ঠ নাগৰিকৰ প্ৰতি সন্মান আৰু যত্ন দেখুৱাওক। প্ৰতিকূল পৰিস্থিতিৰ মাজতো আপোনাৰ প্ৰদৰ্শন অসাধাৰণ হ'বলৈ নিৰ্ধাৰণ কৰা হৈছে। ব্যৱসায়ত অনুকূল চুক্তি চূড়ান্ত হ'ব পাৰে। আপোনাৰ ভিতৰত বিচ্ছিন্নতাৰ ভাৱ এটা উদ্ভৱ হ'ব পাৰে। তুলা ৰাশি। আপোনাৰ অভ্যাসৰ বাবে আপোনাৰ জীৱনসংগী অশান্তি পাব পাৰে। ঈৰ্ষাৰ অনুভূতিৰে মনত শিপাই যাবলৈ নিদিব। কৰ্মজীৱন আৰু ঘৰুৱা জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ কথাবোৰ যে ভুল হ'ব তেনেকুৱা এটা ভয়ভাৱ আপুনি মনতে লৈ থাকে। দিনটো শান্তিৰে কটালে আপোনাৰ বাবে উপকাৰী হ'ব। বৃশ্চিক ৰাশি। আপুনি হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিব। সন্তানৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিব। আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য বিনিয়োগ কৰিবলৈ সফল হ'ব। আপোনাৰ জীৱনসংগীক বিশ্বাস কৰা উচিত। আপোনজনৰ লগত ৰোমান্টিক মুহূৰ্ত কটাব। পৰিয়ালৰ ভিতৰত মৰম আৰু উৎসাহৰ পৰিৱেশ বিৰাজ কৰিব। ধনু ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট শক্তিশালী হৈ থাকিব। আৰাম আৰু বিলাসিতাৰ বাবে সম্পদ বৃদ্ধি পাব। আপুনি নতুন বাহন ক্ৰয় কৰিব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাক কৰ্মক্ষেত্ৰত সহায় কৰিব। নিজৰ সামৰ্থ্যক লৈ সন্দেহ নকৰিব। ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। মকৰ ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে উপহাৰ কিনিব পাৰে। আপোনাৰ সন্তানে আপোনাক ঘৰৰ কামত সহায় কৰিব। আপুনি আনৰ পৰা উল্লেখযোগ্যভাৱে অনুপ্ৰাণিত হ'ব পাৰে। আপুনি আধ্যাত্মিক চিন্তাৰ প্ৰভাৱিত হৈ থাকিব। আপোনাৰ সামাজিক প্ৰভাৱ বাঢ়িব। সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে আলোচনাত লিপ্ত হ'ব পাৰে। কুম্ভ ৰাশি। আপোনাৰ দৃষ্টিভংগী যথেষ্ট যুক্তিসংগত হ'ব। দিনটো অলপ অস্বাভাৱিক যেন লাগিব পাৰে। অতীতৰ কষ্টৰ ফল আপুনি লাভ কৰিব। কেইবাটাও সুযোগৰ সৃষ্টি হ'ব য'ত আপুনি নিজৰ সামৰ্থ্য প্ৰমাণ কৰিব লাগিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কেৰিয়াৰৰ উৎকৃষ্ট সুযোগৰ উন্নতি ঘটিব। আপোনাৰ ওপৰত মানুহৰ আস্থা অক্ষত থাকিব। আইনী বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে। সাক্ষাৎকাৰ আৰু অনুৰূপ প্ৰচেষ্টাত আপুনি সফলতা লাভ কৰিব পাৰে। আপোনাৰ সকলো কামতে সফলতা পাব। নিজকে সতেজ অনুভৱ কৰি ৰাখিবলৈ আপুনি যোগাসন আৰু ব্যায়ামৰ অভ্যাস কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাখিবলৈ ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।